সমবেত সমূহ বৈষ্ণৱ ৰাইজৰ পদ পংকজত আমি সেৱকী বৃন্দে সেৱা জনাইছোঁ। ইয়াতে অজানিতে ভুল ক্ৰুটি হৈ যাব পাৰে, তাৰ কাৰণে সদৌতিৰে পদ পংকজত আমি পুনৰবাৰ সেৱা জনাই আমাৰ সেৱা ক'বলগীয়া সেৱা মাৰি দাদা হয়, কুঁহিয়া কাটিছে ন? কুঁহিয়া কাটিছোঁ। মই আমাৰ গাঁৱৰে লক্ষীনাথ শইকীয়া এটা বৰসভা দিছে। হয় বৰসভাত এয়া কৰ্ম কৰি আছোঁ। হয় হয় কুঁহিয়া কাটিছোঁ দেই। আৰু বাকীবিলাকে এনেদৰে এয়া আৰু এইফালে আমাৰ ৰাইজে ধুই আছে মাহ প্ৰসাদ। অনিমা খুৰী, আজি আমাৰ গাঁৱৰে লক্ষীনাথ শইকীয়া ঘৰ এশাৰী নাম আগবঢ়াইছিলে, তাত আমি গোপিনীসকলে মাহ প্ৰসাদেৰে ধোৱা কাম আৰম্ভ কৰিছোঁ। আৰম্ভ কৰিছে। আৰু এইফালে ৰাইজ আছে, এইয়া সকলোৱে মিলি জুলি মাহ প্ৰসাদ ধুই আছে ন? ঠিক আছে। আৰু এইফালে আমাৰ পুখুৰী আছে সুন্দৰকে, পুখুৰীতে পানী কঢ়িয়াই আছে। খুৰী মাহ ধুবৰ কাৰণে পানীখিনি কঢ়িয়াই আছোঁ। এয়া আটাইকেইজনী খুৰীয়ে পানী কঢ়িয়াই আছে ন? পানী কঢ়িয়াই আছে। আৰু এয়া আমাৰ ধুনীয়া সুবিধা আছে, নামঘৰতে ধুনীয়া পুখুৰী আছে। ইফালে ভাইটি ভৰিত ধুই আছে নে? ভৰি ধুই আছে। ধুই আছে। দাদাহঁত আহিছে, এইফালে ভকত আহিছে। নামঘৰ হৈছে অসমীয়া সমাজৰ শিৰমুকুট। নামঘৰ অবিহনে এখন সুস্থ সমাজ গঢ়াৰ কথা কল্পনাই কৰিব নোৱাৰি। হয়, আজি আমাৰ গাঁৱত আছে ব্যক্তিগত বৰসভা। এতিয়া মই তালৈকে ওলাইছোঁ। আৰু ৰাতিলৈ আছে এভাগী নাট ভাগীৰ নাম হৈছে মৎস্য অৱতাৰ। এতিয়া বলক আমি নামঘৰলৈ যাওঁ আৰু আপোনালোককো লগতে লৈ যাওঁ। আৰু এয়া মই নামঘৰ আহি পালোহি। এয়া আমাৰ নামঘৰ। এতিয়া নাম প্ৰসংগ সামৰণি পৰিছে আৰু তাৰপাছতে পঢ়িব উঠি আপোনালোকক দেখাই আছোঁ। মোৰ লগতে আইতাহঁতে বনাইছে পকা মিঠৈ। পকা মিঠৈ বনাইছে ন? মুখত একদম সোপা লৈ একো শুনা নাই কথাবোৰ ন খুৰী? বনাই থাকক দেই। সকলে আমাৰ ডেকা পাৰ্টি দিহানামৰ কাৰণে সাজু হৈছে। জয়
আৰু এই চাকিখিনি আঁতৰৰ পৰা কি মজা লাগিছে। আৰু ৰাইজসকল মই এয়া ভাওনা ঘৰত উপস্থিত হ'লোহি আৰু মেকআপ লৈ আছে ভাৱৰীয়াই আৰু আমি আজি সকলোৱে একেলগে ভাওনা উপভোগ কৰোঁ আহক। কি ক'বা ভাওনালৈ ৰেডি হ'লা? ভাওনা ৰেডি হ'লো। কি পাৰ্ট আছে কৈ দিয়া। এতিয়া আজি পাৰ্ট আপোনাৰ ইন্দ্ৰ আছে। ইন্দ্ৰ তোমাৰ? মোৰ জম। জম। বেষ্ট অফ লাক। থেংক ইউ থেংক ইউ। ভাওনা ভালকৈ চাব। মনোভাৱে ক'ব। ইন্দ্ৰ আৰু জম লৈ আছে ন? আৰু দাদা কিবা এটা কওক আপুনি, ধুনীয়াকৈ মেকআপ কৰিছে দাদাই লাষ্ট পিচ। আৰু এইফালে আমাৰ এজন জ্যেষ্ঠ ভাৱৰীয়া টুটু দা, অকণমান চাই দিলে হ'ব। এইফালে আমাৰ জ্যেষ্ঠ ভাৱৰীয়া ন টুটু দা? হয়। ভাৱৰীয়াৰ সমানে সমানে আমাৰ গাঁৱৰ গায়নীয়া পাৰ্টি দাদা আন্ধাৰ হৈছে নেকি? কওক। ৰেডি? আমাৰ ৰেডি হৈ আছোঁ আৰু 10 মিনিটৰ পিছত আমাৰ গায়ন আৰম্ভ হ'ব। Hello guys, hi, nasa support naman. ভক্তগণে আমাক কয় করুণাময় ভূমি। মহাপরের সক্রান্ত করে ভয়ঙ্কর দৈত্য সৃষ্টি করিলেন।
আপোনালোকে দেখিলে ইতিমধ্যে হয়দত্ত বধ হ'ল আৰু ভাওনাও সমাপ্ত হ'ল আৰু ৰাইজো ঘৰা-ঘৰি গ'ল আৰু ময়ো এতিয়া ঘৰলৈ যাওঁ টোপনি ধৰিছে আৰু সময় হৈছে 1:30 আৰু ভিডিঅ' যদি চাই ভাল পালে তেন্তে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ